Hi everyone. আজি মই বহুত হ্যাপি গম পাই না কেলে এয়া সব এয়া বাড়িত কুমড়া লাগিছিলে বাড়িত কুমড়া 4টা লাগিছিলে 4টাৰ ভিতৰত দুটা এগৰাকীয়ে ক'লে যে একদম বুঢ়া কুমড়াটো থৈ দিলে হেনো বহুত দিনলৈকে ভালে হৈ থাকে আৰু তাৰ পিছত এইয়া সব দেখাইছো এইয়া সব বাড়িৰ অমিতা কেনেকুৱা ভাল লাগে ন বাড়িৰ যেটা অমিতাখিনি কি ধুনিয়া খাবলৈ সোৱাদ তাৰ পাছত আমাৰ এখেতৰ খুব মৰমৰ ভাইটি এটা লাকৰ পৰা আহে ই লৈ আহিছিলে যোৱাকালি জাতিলাও আজি অলপ খালো ইমান সোৱাদ নহয় ক'বলৈ বাকী নাই তাৰ পাছত এয়া নেমু টেঙা চব আমাৰ নেমু টেঙা শেষ হ'ল আৰু সি লৈ আহিছিলে নেমু টেঙা লাকৰ পৰা আৰু কাচকল লৈ আহিছিলে আমি মানে সব ফ্ৰেছ বস্তু খাবলৈ পাওঁ তাৰ পাছত এয়া হ'ল ভুল লৈ আহিছিলে তাৰ পাছত আমাৰ বেম্বু বাৰীৰ কঁঠাল ডাঙৰ কঁঠাল এটা লৈ আহিছিলে এখেতে আৰু তাৰ কঁঠালৰ এই গুটি চব মই বইল কৰি থৈছো একদম পিটিকা কৰি খাবলৈ বুলি এইয়াই এইখিনি এনেকুৱা মজা লাগিছে গোটেই ঘৰৰ বস্তু নহয় মানে ইয়াতকৈ আৰু কি লাগে আমাক কওকচোন চব আমি অসমীয়া মানুহখিনি দুখীয়া নহয় আমি নিজে কষ্ট কৰিলে সকলো পাওঁ ঘৰত নেমু ৰুলে হৈ যায় ঘৰত কল ৰুলে কাচকল খাবলৈ পাওঁ ঘৰত জাতিলাও সৰি কুমড়া খাবলৈ পাম জাতিলাও ৰুলে জাতিলাও খাবলৈ পাম হা কঁঠাল ৰুলে কঁঠালৰ গুটিও কামত আহে অমিতা ৰুলে পকা অমিতাও খাব পৰা যায় ইয়াৰ খাৰো খাব পৰা যায় ইয়াৰ চব্জিও খাব পৰা যায় কেনেকুৱা ধনী আমি কওকচোন চব কষ্ট কৰক কষ্টৰ ফল সঁচাকৈ পাব আৰু ধন্যবাদ ইমান মৰম দিয়াৰ কাৰণে